নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ পৰা প্ৰায় 6-7 দিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে CISFৰ ফালৰ পৰা প্ৰায় 1100+ ভেকেঞ্চি ট্ৰেডমেণ্ট পোষ্টৰ অনলাইন এপ্লাই হ'ব। তেতিয়ালৈকে অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ নটিচ অহা নাছিলে। মই যিহেতু আগতেই নটিচ পাইছিলোঁ, সেইবাবে আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ'খিনি কণ্টিনিউ চাই আছে তেন্তে নিশ্চয় গম পায়, আৰু যদি এতিয়াও আপুনি সেইটো ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনত মই দি ল'ম আপোনালোকে প্ৰমাণটো চাবৰ বাবে। আপুনি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা সেই ভিডিঅ'টো চাই ল'ব। আৰু এতিয়া মই CISFৰ অফিচিয়েল ৱেবছাইটত আছোঁ। ফাইনেলি অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ট্ৰেডমেণ্ট পোষ্টখিনিৰ কাৰণে অনলাইন এপ্লাই নটিচ আহি গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, গোটেই কথাখিনি জানিব পাৰিব। আপুনি এতিয়া যদি আমি recruitment.crpf.gov.in যদি মানে CISF ৰিক্ৰুইটমেণ্ট বুলি মাৰি দিয়াৰ পিছতে গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰি দিব। তাৰপিছত ওপৰতে যিটো লিংক আহিব, লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এই অফিচিয়েল ৱেবছাইটটো খোল খাব। এতিয়া আমি অফিচিয়েল ৱেবছাইট আছোঁ, দেখিছে এইখন নটিচ একেবাৰে ওপৰত আহিছে। কনিষ্টেবল নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ কনিষ্টেবল ট্ৰেডছমেন ইন CISF 2024 ইংলিছ, মানে ওপৰতে ইংলিছৰ নটিফিকেশ্যনখন আছে আৰু তলতে আছে আপোনাৰ হিন্দী নটিফিকেশ্যনখন। আমি ইংলিছৰ নটিচৰ জেগাত ইয়াত ক্লিক কৰি দিছোঁ। আপোনালোকে লাইভ চাই থাকক, কোনো ধৰণৰ মই এডিটিং কৰা নাই। আপোনালোকক লাইভ মানে ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে অলপ দেৰি ৱেইট কৰিব। কিছু সময়ৰ পিছতে দেখিছে মোৰ ইয়াত PDF আকাৰে নটিচখন ডাউনলোড হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চাব আৰু অকণমান শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে। ফ্লাইট মোড কৰি ল'লোঁ, যিহেতু ফোন আহি গ'লে হয়তো অসুবিধা হ'ব। দেখিছে এইখন CISF ৰিক্ৰুইটমেণ্ট চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ ৰিক্ৰুইটমেণ্ট অফ কনিষ্টেবল ট্ৰেডছমেন 2024 ইন CISF। মানে 2024 ভেকেঞ্চি হয়, কিন্তু আপোনালোকৰ আহিছে 2025তে ভেকেঞ্চিখিনি আহিছে। প্ৰথম কথাটো হ'ল এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব চাই লওক। মই যিহেতু আগতে কৈছিলোঁ 5 মাৰ্চৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব বুলি। দেখিছে 5 তাৰিখ 3 মাহ 2025ৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। ভিডিঅ'টো গুৰুত্বপূৰ্ণ দি চাব। আৰু লাষ্ট ডেটটো হ'ল 3 তাৰিখ 4 মাহ 2025, মানে এপ্ৰিল মাহৰ 3 তাৰিখলৈকে আপুনি এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত মেল ফিমেল ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। পে' স্কেলটো যদি চাই 21,700ৰ পৰা 69,100 টকা, মানে GD নিচিনা ভাল ধুনীয়া চেলাৰী, একদম GD নিচিনা ছেম চেলাৰী ট্ৰিটমেণ্ট, যদি কোনো ধৰণৰ টেনশ্যন নাই। তাৰপিছত অনলাইন এপ্লাই একচেপ্টত অনলাইন মোড অনলি, মানে কোনো অফলাইনত এপ্লাই নহয়, অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথম হ'ব PET PST ডকুমেণ্টেশ্যন এণ্ড ট্ৰেড টেষ্ট, মানে আপোনাৰ যিখন প্ৰথম এডমিট কাৰ্ড আহিব তাতে ৰানিং হ'ব, হাইট টেষ্ট জুখিব, আৰু লগতে যিটো ট্ৰেডমেণ্টৰ পোষ্ট, যিহেতু ট্ৰেডমেণ্টৰ পোষ্ট যিহেতু আপোনালোকে এপ্লাই কৰিছে বা ইণ্টাৰভিউ দিব, যিটো ট্ৰেডত এপ্লাই কৰিব সেইটোৰ ওপৰত ট্ৰেড টেষ্ট হ'ব, আৰু লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব প্ৰথম চিলেকশ্যন প্ৰচেছত। তাৰপিছতে আপোনালোকৰ এক্সাম হ'ব, তাৰপিছত মেডিকেল হ'ব। গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছত আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। এইজটো যদি চাই 1 তাৰিখ 8 মাহ 2025ৰ ভিতৰত আপোনাৰ এইজটো হ'ব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি 1 তাৰিখ 8 মাহ আগষ্ট মাহৰ 1 তাৰিখৰ আগত আপোনাৰ যিটো কোৱালিফিকেশ্যন বিচাৰিব সেই কোৱালিফিকেশ্যনটো আপুনি পাছ কৰা হ'ব লাগিব। পে' স্কেলটো ক'লোঁ 21,700 পৰা 69,100 টকা। আৰু পোষ্টখিনিৰ কথা এতিয়া কৈ থাকিবলৈ কোনো প্ৰয়োজন নাই, মই আগৰ ভিডিঅ'টো চাই ল'ব, তাত অলৰেডি ক'ত কিমানটা পোষ্ট আছে কৈছোঁ। আটাইতকৈ কুকমেণ্টত যদি চাই আপোনালোকৰ 493টা পোষ্ট আছে টোটেল। ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে আছে 444টা, আৰু 49টা এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে। এইটো স্ক্ৰীনশ্বট মাৰি আপোনালোকে কোনটো পোষ্টত কিমান আছে নিজে পঢ়ি চাই ল'ব। মই ইয়াত কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। আৰু এই পোষ্টখিনি আমাৰ অসমৰ বুলি এক্সট্ৰাকৈ নাই, আমাৰ আছে অসম মানে নৰ্থ ইষ্ট ছেক্টৰ ৱাইজ আছে। আমাৰ নৰ্থ ইষ্ট আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়া, ত্ৰিপুৰা, গোটেইকেইখন মিলাই আমাৰ একেলগে পোষ্ট আছে। আমাৰ যদি চাওঁ, আমাৰ নৰ্থ ইষ্ট ছেক্টৰত যিহেতু পোষ্ট এক্সট্ৰাকৈ দিছে, আমাৰ নৰ্থ ইষ্ট ছেক্টৰত গোটেইকেইখন ষ্টেটৰ কাৰণে টোটেল পোষ্ট যদি কুকমেনৰ চাই 15টা পোষ্ট আছে, য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণেও আছে এইখিনি পোষ্ট। আপুনি যদি চাই আনৰিজাৰ্ভত 6টা আছে, SCত আছে 2টা, STত 2টা, OBCত 4টা, আৰু EWCত 1টা, টোটেল 15টা পোষ্ট আছে কুকমেনত। আপুনি এইফালে ৰাইট ছাইডলৈ চাব, এইটো নৰ্থ ইষ্ট ছেক্টৰ দেখিছে, এইকেইটা পোষ্টেই হ'ল আমাৰ অসমৰ কাৰণে মাত্ৰ কুকমেনত 15টা পোষ্ট আছে। তাৰপিছত যদি চাওঁ আমি কনিষ্টেবল কোবলাৰত আছে, কোবলাৰত নৰ্থ ইষ্টৰ কাৰণে পোষ্ট নাই। তাৰপিছত কনিষ্টেবল টেইলাৰত 1টা পোষ্টেই আছে আনৰিজাৰ্ভত। তাৰপিছত কনিষ্টেবল বাৰবাৰত যদি চাওঁ 6টা আছে, আনৰিজাৰ্ভত 2টা আছে, SCত 1টা, STত নাই, OBCত 2টা পোষ্ট আছে, আৰু EWCত 1টা, টোটেল 6টা পোষ্ট কোবলাৰত আছে। কনিষ্টেবল ৱাছাৰমেনত যদি চাই 8টা পোষ্ট আছে। আপোনালোকে কোনটো কাষ্টৰ কিমান আছে নিজে চাই ল'ব, মই প্ৰতিটো কথা কৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। কনিষ্টেবল চুইপাৰ, য'ত নেকি চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব, তাত মাত্ৰ 5টা পোষ্টহে আছে। আনৰিজাৰ্ভত 2টা আছে, SCত 1টা, STত 0, OBCত 1টা, আৰু EWCত 1টা, টোটেল 5টা পোষ্ট আছে। তাৰপিছত বাকীখিনি পোষ্টত আপোনালোকৰ ITI যিহেতু লাগিব, চিম্পল মেট্ৰিক পাছ কৰিলে আপুনি এপ্লাই কৰিব নোৱাৰে, সেইকাৰণে সেইখিনি কথা
কথা নকওঁ আপোনালোকে নিজে তলৰ ডেছক্ৰিপশ্যনত আপোনাৰ দি থ'ম লিংকটো টেলিগ্ৰাম চেনেলত তাতে লিংকত গৈ পেলাই আপোনালোকে যদি ক্লিক কৰি দিয়ে তাতে লগালগ অফিচিয়েল নটিফিকেশ্যন তাতে দি থ'ম আপোনালোকে নিজে চাই ল'বগৈ অফিচিয়েল নটিফিকেশ্যনখন নিজে ভালদৰে পঢ়ি কনষ্টেবল ট্ৰেডমেন কুকৰ ফিমেলৰ কাৰণে এটা পোষ্টেই আছে আনৰিজাৰ্ভত আছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে তাৰপিছত কনষ্টেবল কোবলাৰৰ কাৰণে নাই কনষ্টেবল টেইলাৰৰ কাৰণে নাই কনষ্টেবল বাৰ্বাৰত এটা পোষ্টে আছে আনৰিজাৰ্ভত ছোৱালীৰ কাৰণে কনষ্টেবল ৱাছাৰমেনতো আনৰিজাৰ্ভত এটা পোষ্টে আছে কনষ্টেবল কাৰ্পেণ্টাৰ কনষ্টেবল চুইপাৰত যদি চাওঁ এটাই আছে আনৰিজাৰ্ভত মাত্ৰ কম পোষ্ট আছে 4টা পোষ্টে টোটেল আমাৰ নৰ্থ ইষ্টৰ কাৰণে আছে আৰু এইকেইটা হ'ল ভেকেঞ্চি 113টা এক্স ছাৰ্ভিচমেনৰ কাৰণে এতিয়া কথা হ'ল আমাৰ ল'ৰা ছোৱালীৰ কাৰণে খুব কম পোষ্ট আছে ল'ৰাৰ কাৰণেও খুব কম পোষ্ট আছে যেহেতু সকলো কাষ্টৰ ইয়াত ৰিজাৰ্ভেশ্যন পাব সেইবাবে আপোনালোকৰ কাষ্টৰ চাৰ্টিফিকেট লাগিব ইয়াত চেণ্ট্ৰেল ফৰ্মেটত আৰু লগতে ডমিচিয়েল থাকিব লাগিব আমাৰ অসমৰ কাৰণে PRC লগতে PRC বা ডমিচিয়েল দুইটাই যদি থাকে তেতিয়া ভাল আপোনাৰ PRC থাকিলেও একচেপ্ট কৰিব কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপিছত আৰু যদি চাই কেণ্ডিডেট ফৰ আপোনালোকৰ এখানে 2 more ট্ৰেডছ আৰু ইয়াত কৈছে 4.7 নম্বৰ কোলা আখৰকেইটা যদি চাই আপুনি ইয়াত যিকোনো এটা ট্ৰেডতহে এপ্লাই কৰিবলৈ আছে যদি দুটাত এপ্লাই কৰে আপোনাৰ ৰিজেক্ট কৰিব প্ৰথমতে যিটো ছাবমিট হ'ব সেইটোহে আপোনালোকৰ একচেপ্ট কৰিব তাৰপিছতে প্ৰথমতেই আপোনালোকক মই কৈছোঁৱেই ইতিমধ্যে আপোনালোকে যেতিয়া ফিজিকেল দিবলৈ যাব তেতিয়াই ৰানিং দিবলৈ যাওঁতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট সব লৈ যাব আৰু লগতে আপোনাৰ ট্ৰেড টেষ্টটো হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু হ'ব প্ৰথমতে PET PST প্ৰথমতে ৰানিং হ'ব ল'ৰা ছোৱালী সকলোৱে তাৰপিছত হাইট চেষ্ট জুখিব ছোৱালী অনলি হাইটটো জুখিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সম্পূৰ্ণ ডকুমেণ্টখিনি তাৰপিছত নেক্সট কি ডকুমেণ্ট লাগিব মই নেক্সট এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই আনিম এইটো ভিডিঅ' যদি কৈ যাম বহুত বেছি দীঘলীয়া হৈ যাব সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এপ্লিকেশ্যন ফিজটো হ'ল আনৰিজাৰ্ভ OBC EWSৰ কাৰণে ল'ৰাৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব SC ST আৰু ছোৱালীয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব আৰু ইয়াত যদি চাই আপুনি অফিচিয়েল ৱেবছাইটটো হ'ল recruitment.cisf.gov.in বুলি মাৰিলে আপোনালোকৰ নিজৰ মোবাইল ফোনতে এপ্লাই কৰিব পাৰিব আৰু যদি নোৱাৰে কম্পিউটাৰ দোকানত গৈ কৰি ল'ব অনলাইন কেফেত প্ৰথমতে PET PST ডকুমেণ্টেশ্যন এণ্ড ট্ৰেড টেষ্ট মানে ৰানিং হাইট চেষ্ট জোখা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ট্ৰেড টেষ্ট একেলগে হ'ব সেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছতে আপোনাৰ ৰিটেন এক্সাম হ'ব তাৰপিছত মেডিকেল এক্সাম হ'ব গোটেইকেইটা কমপ্লিট কৰিলেহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব তাৰপিছতে দিছে 5.5 নম্বৰ পাৰাটোত PET PST ডকুমেণ্টেশ্যন এণ্ড ট্ৰেড টেষ্ট হৈ গ'ল তাৰপিছত OMR বা কম্পিউটাৰ আপোনাৰ এক্সামটো কম্পিউটাৰতো হ'ব পাৰে হয়তো OMR বেছতো হ'ব পাৰে হিন্দী আৰু ইংলিছতে হ'ব কোনো ধৰণৰ অসমীয়াত আপোনালোকৰ নাথাকিব গম পালে তাৰপিছত ডিটেইল মেডিকেল এক্সামিনেশ্যন DME ডাইৰেক্ট মেডিকেল এক্সামিনেশ্যন লাষ্টত একেবাৰে হ'বগৈ তাৰপিছত আপোনালোকৰ আহিলে এটা মোষ্ট ইম্পৰ্টেণ্ট আপোনাৰ ফিজিকেল ট্ৰেড টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন পাছ কৰাৰ যিমানখিনিয়ে কোৱালিফাই কৰিব গোটেইখিনি এক্সাম দিবলৈ চান্স সুবিধা পাব কিন্তু এক্সাম অনলি মেডিকেল পাছ দিবলৈ মাত্ৰ দুটা আপুনি ধৰি লওক যদি 15টা পোষ্ট আছে তেতিয়া 30টা ল'ৰাহে মেডিকেল দিবলৈ পাব যাৰ বেছি নম্বৰ থাকিব আৰু লগতে দিছে পাছিং মাৰ্কটো দিছে SC ST OBC কাৰণে 33% 100ৰ ভিতৰত 33 পালে পাছ আৰু আনৰিজাৰ্ভ EWS এক্স ছাৰ্ভিচমেনে 35% পালে আপোনালোকে এইটো কোৱালিফাইং মাৰ্ক এইটো মাৰ্কত আপোনালোকৰ চাকৰি নহ'ব ভাল নম্বৰ স্ক'ৰ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া আহিলে মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মানে কিমান কোৱালিফিকেশ্যন লাগিব এইটো চাই লওক ইয়াত দিছে স্কিল ট্ৰেড যিখিনি আছে কুকমেন কাৰ্পেণ্টাৰ মালি পেইণ্টাৰ চাৰ্জ মেকানিক ৱাছাৰমেন ৱেল্ডাৰ ইলেক্ট্ৰিচিয়ান এইখিনিৰ কাৰণে আপুনি চিম্পল মেট্ৰিক পাছ কৰিব এপ্লাই কৰিব পাৰিব কিন্তু আপোনাৰ যদি ধৰি লওক কুকমেনত আপোনাৰ যদি NSQF লেভেল 1 নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ চাৰ্টিফিকেট যদি আছে তেন্তে আপুনি প্ৰথম প্ৰিফাৰেঞ্চ পাব ট্ৰেড টেষ্টত আপুনি ইজিলি পাছ কৰিব আৰু যাৰ একো চাৰ্টিফিকেট নাথাকিব তেওঁলোকে ট্ৰেড টেষ্ট পাছ কৰিবলৈ অলপ কঠিন হ'ব ভালদৰে প্ৰিপাৰেশ্যন ট্ৰেড টেষ্টৰ কাৰণে কৰিব লাগিব আৰু বাকী ৱেল্ডাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে গম পায় ITI লাগিব বাকী চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰি লাভ নহ'ব কোৱালিফিকেশ্যনটো গম পালে তাৰপিছত আহিলে বয়সটো যদি চাই আপুনি জেনেৰেল EWS ল'ৰা যদি হয় তেতিয়া আপুনি ল'ৰা ছোৱালী সকলোৱে 18ৰ পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাৰ 1 তাৰিখ 8 মাহ আগষ্ট মাহৰ 1 তাৰিখৰ ভিতৰত আপোনাৰ 18 বছৰ হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি SC ST হয় 5 বছৰ 28 বছৰলৈকে আপোনালোকে পাৰিব তাৰপিছত আৰু OBC হ'লে 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা দিছে আমি ক'ত কিমান হাইট চেষ্ট লাগিব চাওঁ এতিয়া যিহেতু আমাৰ অসমৰ ৰিলেক্সেশ্যন দিয়ে দেখিছে
promisable election in physical standard for different category of candidate are as under age election যদি চাই এইটো দেখিছে আমাৰ অসমৰ কাৰণে 165 সেন্টিমিটাৰ হ'ব লাগিব হাইটটো লৰাৰ হলে আৰু ছোৱালী হলে 155 সেন্টিমিটাৰ হ'ব লাগিব এইখিনি OBC SC জেনেৰেল UR OBC SC আৰু EWS লৰা ছোৱালীৰ কাৰণে এইখিনি হাইট লাগিব লৰা হলে 165 সেন্টিমিটাৰ ছোৱালী হলে 155 সেন্টিমিটাৰ আৰু চেস অনলি লৰা জুখিব 78 সেন্টিমিটাৰ নরমাল আৰু 5 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফিমেল যদি হয় কোনো ধৰণৰ ছোৱালী চেস নজুখে তাৰপা ইয়াতে এটা লিখিছে ধুনিয়াকৈ দেখিছে The above standard will be applicable for all category UR, EWS, OBC, SC. মানে ইয়াত ST বাহিয়া সকলোৱে 165 লৰা হলে লাগিব ছোৱালী হলে 155 সেন্টিমিটাৰ হাইট লাগিব আৰু কিন্তু ইয়াৰ এডভাৰটাইজমেন্টৰ যেটো NXA 4 দিয়া থাকে হেতু আপোনালোকে সাবমিট কৰিব লাগিব হেতু ফৰ্ম লৈ যাব লাগিব তেতিয়া আপোনালোকে এজ ৰিলেক্সেশন পাব তাৰ পিছত ST শিডিউল টাইপত যদি হয় 162.5 সেন্টিমিটাৰ লৰাৰ হাইট হলে হ'ব আৰু ছোৱালী যদি হয় 150 সেন্টিমিটাৰ হাইট হলে কোৱালিফাই হ'ব আৰু চেস লৰাৰ ST 76 সেন্টিমিটাৰ নরমাল 81 সেন্টিমিটাৰ ফুলাই হ'ব লাগিব ছোৱালী কোনো ধৰণৰ যেটো চেস নজুখে ইয়াৰ পিছত ৰানিং কি হ'ব কিমান হ'ব আমি চাই লওঁ ভিডিওটো অলপ দীঘলীয়া হ'ল আপোনালোকে স্কিপ নকৰিব হেখলৈকে গুৰুত্বপূৰ্ণ দিশ কৰি চাব নেক্সট কিহৰ ওপৰত আপোনালোকৰ ৰখি গৈছে হেতু আপোনালোকে কমেন্ট কৰিব মই নেক্সট আকৌ ভিডিও বনাই দিম আপোনালোকৰ কাৰণে আৰু সাৰ্টিফিকেট ফৰমেটটো কৈছে মই আপোনাৰ চেন্ট্ৰেল ফৰমেটৰ সকলো সাৰ্টিফিকেট হ'ব লাগিব SC ST OBC EWS আৰু লগতে ষ্টেটখন লগত থাকিব লাগিব আৰু চেন্ট্ৰেল ফৰমেটত আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট কোডত গৈ বনাই ল'ব লাগিব আৰু ইয়াত আপোনালোকৰ ষ্টেট বিলাক ভাগ কৰি দিছে আপোনাৰ কোনটো সেক্টৰ কোনটো পৰে আমাৰ যদি চাই 8 নম্বৰ দিছে নৰ্থ ইষ্টাৰ্ণ সেক্টৰ অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা এইটো আপোনালোকৰ আমাৰ নৰ্থ ইষ্ট সেক্টৰ পৰে আৰু অসমৰ যদি ফিজিক্যাল মেডিকেল এক্সাম সেন্টাৰ যদি চাই DIG CICF নৰ্থ ইষ্টাৰ্ণ জোন হেডকোয়াৰ্টাৰ বেহাৰবাৰী নিয়াৰ AG কলনী হকি ষ্টেডিয়াম ৰোড পোষ্ট অফিস বিশ্বনাথ ডিস্ট্ৰিক্ট কামৰূপ আসাম মানে আমাৰ কামৰূপ ডিস্ট্ৰিক্টতে আপোনালোকৰ সকলোবিলাক প্ৰসেস হ'ব ফিজিক্যাল ডকুমেন্টেশন টেষ্ট এক্সাম আৰু মেডিকেল এক্সাম আমাৰ অসমতে আপোনালোকে দিব পাৰিব গুৱাহাটীতে আৰু কোনো ধৰণৰ টেনচন ল'ব নালাগে বেলেগ আদাৰ ষ্টেটত যাব নালাগে তাৰ পিছত এপ্লিকেশন ফিজটো যদি কওঁ এপ্লিকেশন ফিজ কাটিব লাগিব জেনেৰেল OBC EWS লৰাই 100 টকা এপ্লিকেশন ফিজ কাটিব লাগিব SC ST ছোৱালী আৰু লৰা সকলো SC ST ক্যান্ডিডেট লৰা আৰু কোনো ছোৱালী সকলো কাষ্টৰ ছোৱালী কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে ফ্ৰী কে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এতিয়া আমি চাবলৈ আছে মাথো আপোনালোকৰ হাইট বাৰ টেষ্টটো গম পালে তাৰ পিছত আহিলে ফিজিক্যাল ৰানিং কিমান কৰিব লাগিব লৰা যদি হয় তেতিয়া আপোনাৰ 1.6 কিলোমিটাৰ ৰেস মাৰিব লাগিব 6 মিনিট 30 সেকেন্ডৰ ভিতৰত মানে 1600 মিটাৰ আপুনি ৰানিং কৰিব লাগিব লৰাই 6 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু ছোৱালী যদি হয় 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিটৰ ভিতৰত পাৰিব ইমান হাৰ্ড নহয় এইটোৱে ৰানিং হ'ব কোনো ধৰণৰ ইয়াত হাই জাম্প লং জাম্প নহয় আপোনাৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন টেষ্ট পাস কৰাৰ পিছতে আপোনালোকে এইবিলাকৰ ডকুমেন্ট কি লাগিব মই অলৰেডি নেক্সট আকৌ এটা এক্সট্ৰাকে ভিডিও লৈ আহিম আপোনালোকে সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰপিছত টেষ্টত আপোনালোকে কি হ'ব মানে কি হ'ব বাৰ কি হ'ব গোটেইখিনি নেক্সট এক্সট্ৰা ভিডিও লৈ আহিম এতিয়া ইয়াৰ পিছত এইকেইটা ষ্টেপ কোৱালিফাই শৰ্ট ফৰ্মকে কৈ গৈছো আপোনালোক কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব এক্সাম হয়তো 100 মাৰ্কৰে হ'ব কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব আপোনালোকে ভাল যদি স্কোৰ এটা কৰিব পাৰে তেতিয়া মেডিকেল দিবলৈ আপোনালোকে চান্স পাব আৰু মেৰিট লিষ্টত আপোনালোকৰ নাম অহাৰ চান্স থাকিব এইখিনি গোটেই ডিটেইলখিনি কলো ইয়াৰ পিছতে আপোনালোকৰ নেক্সট ভিডিও লৈ আহিম আজি এই ভিডিওটো বহুত বেছি দীঘলীয়া হৈ গ'ল ভিডিওটো ইমানতে ৰখাইছো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱী সকলৰ লগত ভিডিওটো শেয়াৰ কৰিব মই যেটো ইনফৰমেশন দিও হেতু একদম পুৰা শুদ্ধ প্ৰমাণ সহকাৰে আপোনালোকক দেখাও যেতিয়ালৈকে অফিচিয়েল এডভাৰটাইজমেন্ট অহা নাছিল কিন্তু মই আগতে আপোনালোকক ইনফৰমেশনখিনি দিছিলো আজি আহি গ'ল কিছু সময়ৰ আগতে অফিচিয়েল এডভাৰটাইজমেন্টত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব CICF ট্ৰেডমেনৰ 5 তাৰিখ 3 মাহ মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব CICF ট্ৰেডমেন পোষ্টখিনি ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটো দি থৈছো টেলিগ্ৰাম চেনেলটো লিংকৰ পৰা আপোনালোক অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে চাই ল'ব পঢ়ি ভালদৰে আৰু ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ৰাখিব আৰু হোৱাটছআপ গ্ৰুপৰ লিংকটো পাব আপোনালোকে যদি জয়েন হ'ব বিচাৰে কিবা কোৱেশ্চন থাকিলে তাতে ডাইৰেক্টলি পোনপটীয়াকৈ কৰিব পাৰে লাইক কৰি দিব আকৌ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পৰা ইমানতে বিদায় লৈছো ধন্যবাদ